বাংলাদেশৰ ঢাকাত সোণৰ পদকেৰে উজ্বলিল অসমৰ চৰাইদেউ জিলা বৰষা খাটিমুৰীয়া। বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট সাউথ এছিয়ান স্কুল কম্বেট গেমছ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ চৰাইদেউ জিলা উচ্চ সন্থা তত্বাৱধানৰ বৰষা খাটিমুৰীয়াই লাভ কৰিলে সোণৰ পদক। বৰুৱানগৰ নিবাসী নিপেন খাটিমুৰীয়া আৰু ৰূপালী খাটিমুৰীয়াৰ কন্যা বৰষা খাটিমুৰীয়াই যোৱা ইংৰাজী 1 অক্টোবৰৰ পৰা 4 অক্টোবৰ তাৰিখলৈকে অনুষ্ঠিত হোৱা প্ৰথম দক্ষিণ এছিয়া স্কুল কম্বেট গেমছত 56 কেজিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সোণৰ পদক অৰ্জন কৰি সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনে। আজি চৰাইদেউ জিলা উচ্চ সন্থাৰ আৰু কেইবাটাও দল সংগঠনৰ বিশেষ অভিনন্দন অনুষ্ঠানত সোণৰ পদক প্ৰাপ্তিৰ চৰাইদেউ তথা অসম গৌৰৱ বৰষা খাটিমুৰীয়াক গায়ন বায়নেৰে উষ্ণ আদৰণি জনায়। বিশেষ অনুষ্ঠানত অংশ লৈ অৱসৰপ্ৰাপ্ত শিক্ষক তুলসী নেওগ, চৰাইদেউ প্ৰেছ ফিল্ডৰ মুখ্য উপদেষ্টা সঞ্জীৱ কুমাৰ গগৈ, টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ৰিবুল বৰগোহাঁই, আৰ্চাৰ বিষয়ববীয়াৰ লগতে ৰাষ্ট্ৰীয় উচ্চ বিচাৰক ও প্ৰশিক্ষক তথা চৰাইদেউ জিলা উচ্চ সন্থা সম্পাদক ৱাংমান ৱাংচুৱে অসম উচ্চ সন্থা ও ভাৰতীয় উচ্চ সন্থাক শলাগ লয়। চৰাইদেউ জিলা উচ্চ সন্থা লগতে চৰাইদেউবাসী তথা অসম তথা ভাৰতলৈ আমাৰ বৰষা হাতীমুৰীয়াই গৌৰৱ কঢ়িয়াই আনিছে। আমি চৰাইদেউবাসী তথা চৰাইদেউ উচ্চ সন্থাই আমি বহুত সুখী অনুভৱ কৰিছোঁ। এয়া ঐতিহাসিক আৰু চৰাইদেউ জিলাৰ কাৰণে এয়া বহুত ডাঙৰ এটা সুখৰ খবৰ। অৰ্থাৎ আজি আমি চৰাইদেউ উচ্চৰ পৰা আজি আন্তঃৰাষ্ট্ৰীয় পদক পাবলৈ সক্ষম হৈছোঁ আৰু এই পৰ্যায় যাবলৈ আমাৰ চৰাইদেউ জিলা উচ্চ সন্থাৰ সভাপতি শুভজিৎ সোণোৱাল দেৱৰ নেতৃত্বত উপসভাপতি তৰুণ গগৈ, দেৱজিৎ ৰাজ কোঁৱৰ, পংকজ ভাদুমীয়া, পিংকী ভৰলুৱা আদি কৰি আমি সমানে এই ৰণলৈ সাজু হৈছিলোঁ আৰু আমি প্ৰস্তুত কৰিছিলোঁ। আৰু লগতে আমাৰ অসম উচ্চ এছ'চিয়েশ্যন লগতে ভাৰত উচ্চ সংস্থা তেখেতসকলৰ পৰাও আমি বহুতো সহযোগিতা আমি লাভ কৰিছোঁ আৰু সেয়ে অসম উচ্চ সন্থা তথা ভাৰত উচ্চ সন্থালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যাতে আমাৰ চৰাইদেউৰ পৰা পুনৰ বৰষা হাতীমুৰীয়াৰ দৰে আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলক তাৰে কামনা কৰিছোঁ। আজি আমাৰ 2015 চনৰ পৰা চৰাইদেউ জিলা যেতিয়া গঠন হ'ল তেতিয়াৰ পৰা আমি চৰাইদেউ জিলা উচ্চ সন্থা নামেৰে আমি পৰ্যায়ক্ৰমে চলাই নি আছোঁ আৰু প্ৰতি বছৰে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ খেলুৱৈসকলে পদক বুটলিবলৈ সক্ষম হৈছে আৰু সেই ফলাফল আজি আমি পাইছোঁ। আমি বহুত সুখী অনুভৱ কৰিছোঁ আৰু বৰষা হাতীমুৰীয়াক বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সমূহ অসমবাসী আৰু ভাৰতবাসীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে পুনৰবাৰ বৰষা হাতীমুৰীয়াৰ যি যাত্ৰা অব্যাহত থাকক, এয়া আমি আশা কৰিছোঁ।